নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁওখনৰ বহুত গৌৰৱৰ দিন। আমাৰ মাজত আহি উপস্থিত হৈছে অৱনী গগৈ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, পূব শিক্ষাখণ্ড গোলাঘাট। তেখেতক আমি আমাৰ সাংস্কৃতিক আৰু আমাৰ ৰাইজসকলক আহ্বান জনাইছোঁ, তেখেতলোকে সুন্দৰকৈ শোভাযাত্ৰা আৰম্ভ কৰিম। গতিকে আমাৰ মাজত উপস্থিত আমাৰ স্থানীয় প্ৰাক্তন ঘিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিলীপ বৰুৱাদেৱকো আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে গাঁৱৰ সকলো ৰাইজক আমি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। পূব শিক্ষাখণ্ড গোলাঘাট আৰু এখনি চেলেঙেৰে তেখেতক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে আমাৰ মাইনা মাধৱ কছাৰী, সদৌ অসম ট্ৰাইবেল সংঘ সভাপতি ও ঠেঙাল কছাৰী ৰাজ্যিক সভাপতি। তেখেতক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ মই আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুদ্ৰকান্ত দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে দেৱজিৎ দাস, CRCC বৰজান ক্লাষ্টাৰ গোলাঘাট। তেখেতক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ মই আমাৰ CRC বিপুল দুৱাৰাক অনুৰোধ জনাইছোঁ। ইয়াৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আমাৰ শুভাৰম্ভ কৰাৰ কাৰণে আমি অৱনী গগৈ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, পূব শিক্ষাখণ্ড গোলাঘাট, তেখেতক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এটা অঞ্চলৰ মান মৰ্যাদাৰ আশা ভৰসাৰ স্থলী বুলি ক'লে সেই অঞ্চলটোত গঢ় লৈ উঠা সামাজিক অনুষ্ঠানবোৰৰ কথা সাধাৰণতে বুজা যায়। আৰু তেনেকুৱা এটা অনুষ্ঠান ২ নং ঘিলাধাৰী ৫ নং ঘিলাধাৰী প্ৰাথমিক বিদ্যালয়, এই অঞ্চলৰ ৰাইজে আজি ১০০ বছৰ মুখপাল দি পেলাই অতিক্ৰম কৰিলে। আৰু এই শতবৰ্ষৰ অনুষ্ঠানৰ প্ৰাকখনত আজি সাংস্কৃতিক যি শোভাযাত্ৰা, সেই শোভাযাত্ৰাত সমবেত হোৱা পৰম শ্ৰদ্ধাৰ এই অঞ্চলৰ গুণী জ্ঞানী ব্যক্তিসকল, আমাৰ মাজত থকা ব্ৰজৰ গোপী সদীক আইসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জ্ঞান মন্দিৰৰ পূজাৰীসকল আৰু সংবাদ মাধ্যমৰ কৰ্মীসকল, আমি সকলোকে পূব শিক্ষাখণ্ডৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰথমতে জ্ঞাপন কৰিছোঁ। কাৰণ আপোনালোকে জানে, এটা অঞ্চলৰ সাংস্কৃতিক উপাদানসমূহ চিনাক্তকৰণ কৰি দিবৰ কাৰণে এই বিদ্যালয়ে এটা সাংস্কৃতিক শোভাযাত্ৰা ৰাইজৰ মাজত প্ৰচাৰ কৰিব খুজিছে। আমাৰ শিক্ষাৰ লক্ষ্যটো হ'ল ট্ৰান্সমিশ্যন অফ কালচাৰেল হেৰিটেজ, অৰ্থাৎ আমাৰ এই অঞ্চলৰ যি সাংস্কৃতিক উপাদানসমূহ আমি পৰৱৰ্তীজনলৈ প্ৰেৰণ কৰি দিয়াটোৱেই আমাৰ লক্ষ্য হ'ব লাগে। আৰু সেই উদ্দেশ্য আগত ৰাখি এই অঞ্চলৰ ৰাইজে এই মৰমৰ অনুষ্ঠানটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে। আমি আশা ৰাখিম এই বিদ্যালয়খন সদায় আপোনালোকৰে হৈ থাকিব। আপোনালোকৰ ছত্ৰছায়াত বিদ্যালয়খনে ৰূপত ৰূপে উন্নতি কৰিব। বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ ৰুদ্ৰকান্ত দাসদেৱ আছে। তো খুব ধুনীয়াকৈ, মই কিছুদিনৰ আগতে এইখন বিদ্যালয়লৈ আহিছিলোঁ, বিদ্যালয়খনৰ ওপৰৰ ছাইডটো এৰুৱা আছিলে। সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক বুলি ক'লে অকল বিহু নাচ গান এইটোৱেই নহয়, এই অঞ্চলৰ ৰাইজৰ আচাৰ ব্যৱহাৰ, এই অঞ্চলৰ ৰাইজৰ কৰ্মস্পৃহা, এই অঞ্চলৰ ৰাইজৰ যিটো মৰম চেনেহ, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱালৈকে যিটো আপোনালোকৰ আচৰণ চলি থাকিব, সেইটো সংস্কৃতি
দায়িত্বে পৰে গতিকে আমি আশা ৰাখিম আপোনালোকে এটা সবল জাতি হিচাপে অসমীয়া জাতি হিচাপে জীয়াই থাকিব বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তি ইয়াত আছে বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিয়ে নিজৰ সক্ৰিয়তা বজাই ৰাখি আমাৰ অসমীয়া জাতীয় জীৱনৰ প্ৰত্যেকটো সাংস্কৃতিক উপাদান বিশ্বৰ লগত আমি যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আগবাঢ়িব মোৰ লগত আছে সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰেচিডেণ্ট মাইনা মাধৱ কছাৰী আৰু ফেনাল সাহিত্য পৰিষদৰ তেখেত বিষয়ববীয়া আমাৰ চিডুল কাষ্টৰ প্ৰায় চবেই মানে এই বস্তুটো এনে ফেচবুকটো মেলিয়ে দেখোঁ চৰাইদেউ সমন্বয় বিহু দলে কৰিছে আমি তাত সেই বিহু দলটোত প্ৰতিষ্ঠাপক বুলি ক'লো মই জাজিপৰীয়া বিহু দলৰ মতামহৰ বেজাৰত মাইকী বেচিলো মাইকী বেচিলো কৰিয়া তুলিলো চাঙত তোৰে তোলা বেজাৰত ঘৰ বাৰী এৰিলো ঘৰ বাৰী এৰিলো সোমালো ঘৰ কোম্পানী কামত ধন্যবাদ যে নহওক এই বিহু গীতটিয়ে আচলতে আমি খেতিৰ আগজননী বা কৃষকৰ যি মনত থকা উদ্যম হেঁপাহ তাক পথাৰত প্ৰতিফলিত কৰিবৰ কাৰণে আহ্বান জনাই আজি ঘিলাধাৰী প্ৰাথমিক বিদ্যালয় উদ্যোগত যি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিম বুলি মই ঘোষণা কৰিলোঁ ধন্যবাদ ধন্যবাদ আমি আমাৰ যিজন বিশিষ্ট অতিথি আমাৰ কমিটিৰ তৰফৰ পৰা সহস্ৰবাৰ তেখেতৰ প্ৰণাম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতে অসমীয়া জাতিৰ যি কৃষিৰ লগত জড়িত আমাৰ বিহুক লৈ যি আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিলে তেখেতৰ বাবে তেখেতৰ হৈ আমি সকলোৱে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত আৰু ভগৱন্তৰ ওচৰত তেখেতৰ সুস্বাস্থ্য কামনা কৰি আজি আমি শোভাযাত্ৰা আৰম্ভ কৰিবলৈ আহ্বান জনাইছোঁ দিয়া আকৌ তোমার লীলা আজি দেখুন স্বপ্নামে মহিলা কর্ণেও কিনো তোমার লীলা আজি দেখুন
খণ্ডন হয় হৰি নামে হৰণ পাপি মনতুৰ হৰি নাম ল'বলৈ দেহায়ো নকয় হৰি নাম ল'বলৈ দেহায়ো নকয় হৰি নাম ল'বলৈ কয় হৰি নাম ল'লে হেনো পাপ খণ্ডন হয় আমি হৈছো মহাপাপী মনতো নৰয় হৰি নাম ল'বলৈ দেহায়ো নকয় হৰি নাম ল'বলৈ দেহায়ো নকয় চকল দিবা বিহু মাৰিবলৈ অকলৈ নাযাবা ঐ লগতে আমাকো নিবা ৰৈ ৰাতি মইনামতি মই গৈছিলো ৰৈ ৰাতি মইনামতি মইনামতি কটাৰীখন নিনিলো ৰৈ ৰাতি মইনামতি কটাৰীখন নিনিলো ৰৈ ৰাতি মইনামতি লতাইনো বেৰি বেৰি লতাইনো বেৰি বেৰি ধৰে ৰৈ ৰাতি মইনামতি মানুহৰ ঘৰলৈ ৰৈ ৰাতি মইনামতি মানুহৰ ঘৰলৈ কৰিম নে ভাৰত মাতা কি হুহুৰি মাৰিলে ওলাই আহিবা ঐ দুয়ো একেলগে যাবা ফুল ফুলি আছে ঢোল বেগানা চনি খাই আছে ফুল ফুলি আছে লাষ্টত লাইন ধৰিলো হে এইবাৰ আহিলি এয়া আমাৰ প্ৰচেছনৰ পৰা আহি
সকলো সোমাইছেহি আৰু স্কুলত বহুত সুন্দৰ পৰিৱেশ কবিতা আবৃত্তি আকস্মিক বক্তৃতা কুইজ সাধু আৰু চিত্ৰাংকন প্ৰতিযোগিতা গতিকে সকলো ছাত্ৰ ছাত্ৰীক আমি আমাৰ অস্থায়ী কাৰ্যালয়ত তেখেতলোকৰ নাম লিপিবদ্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এইখন বিদ্যালয়ে আজি 100 বছৰ গৰকিলে আৰু আমাৰ মানুহজনে বাৰু এইখন বিদ্যালয়তে পঢ়িছিলে দেই সৰুতে সকলোৰে বাবে আজি গৌৰৱৰ দিন নহয় জানো এয়া ষ্টেজত যে বহি আছে এয়া আমাৰ ওচৰৰ প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষকসকল হয় আৰু তেওঁলোকক এয়া প্ৰতিটো বিষয়েৰে জাজ কৰিবলৈ মানে প্ৰতিটো প্ৰতিযোগিতাৰে জাজ কৰিবলৈ নিমন্ত্ৰণ কৰি তেওঁলোকক আনিছে আৰু তেওঁলোকক সম্বৰ্ধনা ধৰি আছে এয়া আমাৰ বিষয়ববীয়াসকলে আৰু লগতে আমাৰ মানুহজনো এয়া তেখেতেও সম্বৰ্ধনা ধৰিছে শিক্ষকসকলক আৰু আমাৰ গাঁৱৰ সকলোৱে বাৰু সকলো কামতে লাগি আছে সকলোকে কামবিলাক ভাগ বতৰা কৰি দিছে আৰু ঠিক তেনেদৰেই তেওঁলোকে ভিতৰে বাহিৰে যোনে যেনেকৈ পাৰে আৰু সকলোৱে সুবিধাক্ৰমে কামবিলাক কৰি আছে সকলোৱে কষ্ট কৰিছে কিন্তু দেই ক'ব লাগিব ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ আৰু এদিন কাৰ্যসূচী আছেই মই 2টা ভিডিঅ' দিম আপোনালোকে 2টা ভিডিঅ'ই চাব আৰু 2টা ভিডিঅ' চালেহে সম্পূৰ্ণকৈ বুজি পাব আৰু এয়া সম্বৰ্ধনা অনুষ্ঠানো শেষ হ'ব হৈছে আৰু মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু এটা অনুষ্ঠান পাতিবলৈ লওঁতে বহুতখিনি কষ্ট হয় নহয় জানো আমাৰ গাঁৱৰ পুৰুষসকল মহিলাসকল সকলোৱে মানে দান বৰঙণি তুলি মানুহৰ ঘৰে ঘৰে গৈ এনেকুৱাহেন বৰষুণৰ বতৰত এই ৰ'দ বৰষুণক নেওচি তেওঁলোকে সদায় মানে কালেকশ্যন কৰিবলৈ যায় আৰু তেনেকৈ দান বৰঙণি আৰু যিসকলে দান বৰঙণি দিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু আমাৰ নিচিনা মানে পিছপৰা বুলিয়ে ক'ব লাগিব আমাৰ যিহেতু গাঁৱৰ জেগা আমাৰ গোলাঘাটৰ ঘিলাধাৰী মানে 5 নং ঘিলাধাৰী প্ৰাথমিক বিদ্যালয়ত এই শতবাৰ্ষিকী অনুষ্ঠানটো যে এনেদৰেই উদযাপন কৰিলে সঁচাকৈ ময়ো অশেষ ধন্যবাদ জনাইছোঁ তেওঁলোকক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি যিসকলে এই স্কুলখনৰ লগত জড়িত আৰু সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজিলৈ আহিছোঁ